প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ বিফলতা লামডিং সমষ্টিৰ লংকাজানত 15 লাখ টকা ব্যয়েৰে বান্ধ নিৰ্মাণ ষ্টেট লেভেল এজেন্সি WDCয়ে ৰূপায়ণ কৰিছিল এই আঁচনি 2023-24 বৰ্ষত ৰূপায়ণ কৰিছিল আঁচনিখন খেতি পথাৰৰ পানী যোগানৰ নামত চৰকাৰৰ এক প্ৰকাৰ টকাৰ অপচয় নগাঁও ভূমি সংৰক্ষণ বিভাগ এক প্ৰকাৰ ব্যৰ্থ এই বান্ধ দিয়াৰ ফলত ৰাইজ কোনো উপকৃত নোহোৱাৰো অভিযোগ উত্থাপন হৈছে। দিয়াৰ পিছত আমি একো প্ৰফিট পোৱা নাই। যেতিয়া বাৰিষাত পানী ফ্লাডৰ পানী আহে এই বান্ধটো দিয়াৰ কাৰণে আমাৰ আৰু ক্ষতিহে হৈছে, ভাল হোৱা নাই। আৰু আজিলৈকে আমি এইটো বান্ধৰ পানী দি পেলাই একো খেতি কৰিব পৰা নাই। বান্ধটো দিয়া হৈছিল মানে আমি পথাৰত খেতি কৰিবৰ কাৰণে 3-4টা পথাৰ আছে এটা বান্ধত হ'লে 3-4টা পথাৰ খেতি হ'ব। বাৰিষা দিনতো আপোনাৰ পথাৰ শুকান এতিয়া বাৰিষাৰ টাইমতো পথাৰটো শুকান এতিয়া আপোনালোকে দেখি আছে কঠীয়া পেলাইছো কঠীয়া মৰি জ্বলি গৈছে পানী। কিমান টকাৰ কাম আছিলে কামটো 15 লাখ টকাৰ কাম আছে, একো সুফল নাপালা একো ফল নাই আৰু একো উপকৃত হোৱা নাই, অপচয় হৈছে আৰু মানে আমি এইখন দিয়াতে আমাৰ ক্ষতিহে হৈছে। কি জনাব বৰ্তমান কৃষিমন্ত্ৰীগৰাকীলৈ? কৃষিমন্ত্ৰীলৈকে আমাৰ এটাই আহ্বান, আমাৰ ৰাইজে দুখীয়া ৰাইজ খেতি পথাৰ কৰি খায় যেনেকুৱা আমাৰ সুবিধা হয় আমি হেৰি পাওঁ এনেকুৱা এটা আমি অনুৰোধ জনাইছোঁ যেনে আমাৰ বান্ধটো দিয়ে ভাল এটা জেগা চাই ৰাইজৰ সুবিধা হ'ব কাৰণে এটি আমি অনুৰোধ জনাইছোঁ। দিয়াৰ পিছত আমি একো প্ৰফিট পোৱা নাই। যেতিয়া বাৰিষাত পানী ফ্লাডৰ পানী আহে এই বান্ধটো দিয়াৰ কাৰণে আমাৰ আৰু ক্ষতিহে হৈছে, ভাল হোৱা নাই। আৰু আজিলৈকে আমি এইটো বান্ধৰ পানী দি পেলাই একো খেতি কৰিব পৰা নাই। বান্ধটো দিয়া হৈছিল মানে আমি পথাৰত খেতি কৰিবৰ কাৰণে 3-4টা পথাৰ আছে এটা বান্ধত হ'লে 3-4টা পথাৰ খেতি হ'ব। বাৰিষা দিনতো আপোনাৰ পথাৰ শুকান এতিয়া বাৰিষাৰ টাইমতো